গুড মৰ্নিং এভৰিৱান সকলোকে আমাৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এয়া সানডে স্পেচিয়েল অকমান মানে বেলেগ বনাম বুলি ভাবিলোঁ, কিন্তু বেলেগে হ'ল মানে ৰুটিখন বনাব ওলাইছিলোঁ মই পালেঙৰ লগত পালেং ৰুটি, কিন্তু পালেং মানে আহি পাওঁতে মই আটাখিনি মাৰা হৈ গ'ল। এখেত মানে মৰ্ণিং কৰিব যাওঁতে এইখিনি অকণমান দেৰি কৰি আহিলে, তাকে এইখিনি ধনিয়া আৰু পালেং আৰু বিলাহী কণী তেনেকৈ মানে এখন বনাম বুলি ভাবিছোঁ, পালেং ফ্ৰাই। কিন্তু আমাৰ তাই যিহেতু পালেং নাখায়, এনেকৈ মই বুদ্ধি কৰি বনাই দিওঁ আৰু খাইনে নাখায় চাওঁ আৰু ফাৰ্ষ্ট টাইম গম নাপাব তেতিয়া। পালেংটো এনেকৈ কাটি লৈছোঁ আৰু ধনিয়াখিনি খুব ধুনীয়াকৈ এনেকৈ সৰু সৰু কৰি কাটি ল'লোঁ আৰু পিঁয়াজ এটা দিছোঁ, জলকীয়া গম নাপায় অকণমান দি দিছোঁ আৰু বেছি জ্বালা নাই জলকীয়াটো, আৰু পিঁয়াজটো এনেকৈ কাটি লৈছোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো মানে ৰুটিৰ লগত খোৱাকৈ এনেকৈ ভাজিটো, আৰু আটা যিহেতু মাৰি থৈছোঁ এইখনকে এনেকৈ বনাওঁ আৰু পালেংখিনি কিবা কৰি খুৱাব লাগিব। এতিয়া যিহেতু পালেঙৰ মানে ছিজন হয়, শাকবোৰ ধুনীয়াকৈ ওলাইছে, শাকবোৰ মানে ফ্ৰেছাকৈ আনিছে ৰাতিপুৱাই। আৰু এয়া জলকীয়া এটা দি দিছোঁ আৰু কেনেকৈ বনাইছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই যাব, ভাল পায় যদি কৰি খাব। আৰু এয়া মই ফ্ৰাই পেনটো গৰম হ'ব দি দিছোঁ। তাৰপিছত এইখিনি যিখিনি লাগে সেইখিনি পৰিমাণ অনুযায়ী তেল দি দিলোঁ। আমি কিন্তু মানে মিঠাতেল নাখাওঁ, এইটো কিন্তু ৰিফাইন অইলো নহয়, ৰাইচ পেন হয়। আৰু তেল খাওঁতে কলেষ্ট্ৰল বাঢ়ি গৈছে, মই চকুৰ পৰকেইটা এইকেইটা তেল খাওঁতে হৈছে, এতিয়া বহুত বেছি কমকৈ মানে কমাই দিছোঁ আৰু তেল খোৱাটো। এইটো ৰাইচ পেনটো হয় অন্য নকৰে। আৰু এয়া এইখিনি অকণমান জিৰা দি দিছোঁ, জিৰা দি অইলটো দি, অইলটো খুব ভাল হয় অকণমান দিলে মানে ভাল আৰু বহুত বেছি। এইটো আজি 3 বছৰমানৰ পৰা মানে ইউজ কৰি আছোঁ আমি। মিঠাতেলো থাকে বাৰু, কেতিয়াবা লাগে, এইটো পিটিকা খাব আৰু আচাৰ চাচাৰ বনাবৰ কাৰণে লাগে। আৰু ৰিফাইন তেল মই কমকৈ ব্যৱহাৰ কৰোঁ। আৰু এইখিনি গোটেইখিনি দি দিছোঁ খুব ধুনীয়াকৈ, বেছি সময় নালাগে এইখিনি যিহেতু শাক হয়। আৰু এয়া ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পাছত ইয়াতে কণীটো ভাঙি দিম মই, ইয়াতে নিমখ দিম আৰু অকল হালধিয়ে দিম। এয়া নিমখ দিছোঁ আৰু হালধি দিছোঁ আৰু কণীটো ইয়াতে পিছত ভাঙি দিম। আৰু যেতিয়া কেৰাহীটো গৰম হয় তেতিয়া মানে জুইটো কমাই দিছোঁ আৰু এয়া অকণমান হালধি দি দিছোঁ। আৰু এইখিনি অকণমান সময় লৰাই থাকিব লাগিব কম জুইত, যাতে লাগি নধৰে। এনেও এইটো ফ্ৰাই পেনটো বহুত ভাল, লাগি নধৰে মোৰ। আৰু এইখিনি সিজাৰ পিছত 10 মিনিটমান ফ্ৰাই কৰিব লাগিব। আৰু ইয়াতে মই স্পীড কৰি দেখাইছোঁ। আৰু তাৰপিছত এয়া কণী এটা লৈছোঁ, 2টা কণী নিদিলোঁ আৰু এটা কণীকে দিলোঁ, যিহেতু আমি 3টা হয়। আৰু মাও যিহেতু নাখায়, আৰু মা নাই, তাৰমানে নাম আছে, মাও ওলাই গৈছে আৰু চাহ খাই, তাকে আমি এইখিনি 3জনে হৈ যাব আৰু আমাৰ পৰিমাণটো। আৰু এইখিনি কণীটো ভাঙি দিয়াৰ পাছত 10 মিনিটমান এনেকৈ কম জুইত লৰাই থাকিব লাগিব। এয়া হৈ গৈছে, এইখিনি মই নমাই দিছোঁ, এতিয়া ঠাণ্ডা হ'ব দি দিম। এয়া নমাই দিলোঁ। এতিয়া ৰুটি মাৰি থৈছোঁ, ৰুটিকেইখন বেলিম আৰু এয়া আটা মাৰি থৈছোঁ, ৰুটিকেইখন বেলিছোঁ সৰু সৰুকৈ। মই তেলত ভাজা মানে ৰুটি নাখাওঁ, আৰু ইহঁত 2জনক দিম আৰু হাজবেণ্ডক আৰু ছোৱালীক এনেকৈ ফুলা লুচি বনাই দিব লাগে। মোৰ কিন্তু ফুলি নাহে লুচি, কেতিয়াবাহে আহে আৰু মাৰ খুব ধুনীয়াকৈ আহে। মই এনেকৈ বেলিছোঁ। এইটো হৈছে আমাৰ লুচি ভাজা মানে সৰু লোহাৰ কেৰাহী, মা খুব ধুনীয়াকৈ মানে ফুলি ৰুটি বনায়। তাকে আজিও মই মাৰ প্ৰচেষ্টা লৈছোঁ। কেৰাহীটো গৰম মানে তেলখিনি বহুত বেছি গৰম হ'ব দিব লাগে বোলে, আৰু জুইটো কমাই ৰাখিব লাগে তাৰপিছত। আৰু ময়ো সেইটো প্ৰচেছ কৰিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ, দিয়াৰ পিছত এনেকৈ ৰুটিখন বহাই দিয়াৰ পিছত ইমান ধুনীয়াকৈ ফুলি আহিছে। আজি বহুত ভাল লাগিছে। আৰু ফুলাৰ কাৰণে মই দেখাইছোঁ দেই, লুচি বনাব বহুতে জানে, মই নাজানো, কিন্তু সকলোৱে জানে বুলি ক'ব পাৰি, দেখা পাই থাকোঁ। আৰু এয়া ফুলি আহিছে কাৰণে অকণমান ভিডিঅ'টো কৰি দেখালে ভাল লাগে আৰু মোৰ, সেইকাৰণে দেখালোঁ। আৰু ইমান ধুনীয়াকৈ ফুলি আহিছে আজি, এনেই ফুলি নাহে মোৰ, ধুনীয়াকৈ ফুলি আহিছে। আৰু বেছি বনোৱা নাই, ইহঁত মানে ছোৱালীৰ আৰু পাপাকৰ বনাইছোঁ, দেউতাকৰ এনেকৈ 3খন দুটাৰে সৰু সৰুকৈ বনাইছোঁ, যিহেতু এনেকৈ 3খন 6খন বনাই দিছোঁ, খাই খাব আৰু যিখিনি খাব, আৰু নাখালে পিছতো খায়। আৰু তাৰপিছত মই ইহঁতক বনাই দিয়াৰ পিছত মই শুকান ৰুটি খাইছোঁ। এইটো শুকান ৰুটি অকণমান তেলটো লেটিয়াই দিছোঁ, আৰু এইকেইখন ইমান ধুনীয়াকৈ ফুলিছে, সেইকাৰণে ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাল লাগিছিলে ফুলাৰ কাৰণে। আৰু এইটো লোহাৰ কেৰাহী, সৰু হয় কেৰাহীটো, আৰু এইটো কেৰাহীতে মানে ফুলে। আৰু আজি কিন্তু প্ৰথমবাৰ ফুলিছে মোৰ, ফুলা লুচি নহয়।
আৰু এয়া হৈ গৈছে এতিয়া ৰেডি কৰি আহিছোঁ ইহঁতক অকণমান মানে এয়া মিঠা আচাৰ বনাইছিলোঁ ইটো মিঠা আচাৰটো ৰুটি আৰু এয়া শাক ভাজিখিনি তাৰপিছত পিঁয়াজ দিছোঁ এনেকৈ দিলে তাই মানে খুব ধুনীয়াকৈ সজাই দিলে খাই ভাল পায় আৰু তাইকে প্ৰথম দিলোঁ তাইক খাব দিছোঁ তাইক কেনেকুৱা চাব দিছোঁ খায়নে নাখায় এনেকুৱা এনেকৈ পালেং তোমাক এনেকৈ দিব লাগিব মই ৰুটিৰ লগত বনাবলৈ ভাবিছিলোঁ কিন্তু এনেকৈ কণীৰ লগত বনাই দিলোঁ এয়া খাই দিয়া খালেছে খাই থাকা আৰু এয়া দেখিছেনে এয়া হৈছে শনিবাৰৰ দিনটোত যেহেতু স্কুল বন্ধ সেইদিনাই চুলিখিনি ইমান বেছি বেয়া হৈছিলে তাকো নতুন বছৰ আহি আছে তাৰ কাৰণে চুলিখিনি মই ভাল কৰিবৰ কাৰণে ওলাই গ'লোঁ চুলিখিনি ষ্টেটটো একেবাৰে নোহোৱা হৈ গৈছে এনেকৈ কাৰ্লি হৈ গৈছে তাকে পাৰ্লাৰত গ'লোঁ আৰু তাইৰ লগত লৈ গ'লোঁ তাইক এনেই মই লগত লৈ নাযাওঁ মাৰ লগত থাকিলে হয় কিন্তু মাৰো মিটিং আছে সেইকাৰণে মাও ওলাই গ'ল মই একেবাৰে হাজবেণ্ডৰ লগত ওলাই গ'লোঁ ঘৰৰ পৰা 9টামান বজাতে আগতে কৈ থৈছোঁ বাজনীক মানে 9টা বজাত যাম আৰু তাৰপিছত আহিলে তেনেকৈ গৈ আৰু আৰম্ভ কৰি দিলে মোৰো চুলিখিনি অকণমান ষ্টাইল কৰি দিওঁ আৰু আমাকোতো দিন লাগে মানে আমাৰো মানে মন যায় কিমানো ঘৰতে কাম বন কৰি থাকিম আৰু হেল্ল' গুড মৰ্ণিং এয়া 9:30টাতে আহি পালোঁ চুলিখিনি ভাল কৰিব তাকে অকণমান ভিডিঅ' কৰি দেখালোঁ আৰু নতুন বছৰ আহি আছে সেইকাৰণে অকণমান ষ্টাইল কৰোঁ বুলি ভাবিলোঁ ৰাতিপুৱা টাইমটো যে বহুত বেছি সোনকালে গুচি যায় আজি দেৰি কৰি মানে স্কুল নাই যিহেতু অকণমান দেৰি কৰি উঠিম বুলি ভাবিলোঁ কিন্তু নাই মানে সোনকালে আহিলে হাজবেণ্ডৰ একেলগে আহিলোঁ আৰু হাজবেণ্ডত যিহেতু 9টা বজাতে ওলাই যায় ময়ো একেলগে আহিলোঁ আৰু তেওঁৰ লগত আৰু বাজনীকো ফোন কৰিছিলোঁ মানে 9টা বজাত পাম বুলি আৰু এয়া ষ্ট্ৰেট কৰি দিলে চুলিখিনি মানে ক্ৰীম লগাই দিলে এয়া ৰখিব লাগিব 45 মিনিটছ কি কৰি থাকোঁ মই সেনেকৈ ভিডিঅ' এটা আৰম্ভণি কৰিব ক্ৰীম লগাৰ পিছত মূৰটো ধুই দিলে নহয় তোমাৰ কিমান ইয়াৰ্ছ তোমাৰ 35 বঢ়িয়া ইমান ডাঙৰ হৈছে তুমি বিয়া আহিছা নেকি নাই তেতিয়াহ'লে তোমাৰ বৰিং লাগিছে নেকি আজি এনেকৈ থাকিব লাগে এতিয়া ঘৰত কিমান থাকিবা ন স্কুল ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়া 1টামান বাজিলে আৰু তাই কৈছে ইমান সোনকালে হ'ব বুলি ভাবিলোঁ ইমান সোনকালে হৈয়ে নাহে দেখোন ইমান টাইম লাগিলে এয়া দেখিছিলোঁ ইমান ধুনীয়া আছে চুলিখিনিৰ মাজতে ইমান বেছি বেয়াকৈ ভাজ লাগি যায় তলৰখিনি আগতে ঠিকেই আছিলে বাৰু ওপৰৰ পৰা মানে গজালি আহিলে নতুনকৈ তেতিয়াহ'লে বহুত বেছি বেয়া হৈ যায় চুলিখিনি আৰু এয়া হ'লেহে ভাল লাগে যিহেতু মই কৰিয়ে থাকোঁ আৰু এয়া ছেকেণ্ড টাইম তাই মানে বৰিং পাইছে 2টা বাজি গৈছে আৰু মই এইখিনি হওঁতে তাৰপিছত এয়া ছেকেণ্ডবাৰ ক্ৰীম লগাই থৈ দিছে আৰু আগৰ পৰাই কৰি থাকোঁ কিন্তু এনেকৈ ভিডিঅ' দেখুওৱা নহয় বাৰু আজি কিনো কৰোঁ আৰু তাকে এইখিনিকে দেখালোঁ আৰু ব্লগ বুলি আজিৰ দিনটো আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব এয়া লাষ্ট ছেকেণ্ডবাৰ দিলে আৰু ক্ৰীমটো লগাই তাই মানে বৰিং পাইছে কেতিয়া যাওঁ মই কেতিয়া হ'ব কৈছে এবাৰ হতে কৈছে মই বোলো 1.5 বছৰমান 1 বছৰমান ধুনীয়া হৈ থাকিব লাগিব চুলিটো সেইকাৰণে আৰু 2বাৰ কৰিবই লাগিব তেনেকৈ কৈছোঁ আৰু যিহেতু তাই এনেকৈ মোৰ লগত নাহে পাৰ্লাৰত আৰু ঘৰতে মই কৰিছিলোঁ আগতে এবাৰ সেইকাৰণে ইয়াতে কৰিলোঁ আৰু বাহিৰতে মা থাকিলেতো ঘৰতে থৈ আহিলোঁ হয় তাইক যিহেতু মাও নাই সেইকাৰণে মই লগত লৈ আহিলোঁ কিবা কৰি কথা পাতি তাইক ৰাখিলোঁ আৰু দিনটো 2টা বাজি গৈছে 9টা বজাৰ পৰা আৰু যেহেতু 9টা বজাত ওলাই গৈছোঁ অকণমান ভাত পানী খাই গৈছোঁ বাৰু তাইকো ৰুটি এনেকৈ বনাই খুৱাই থৈ গৈছিলোঁ ৰাতিপুৱাই ভাতটো অকণমান ময়ো খাই গৈছোঁ আৰু এয়া ফাইনেল লুক হয় লাষ্টখিনি এইখিনি হ'ব আৰু ৰাতিপুৱাৰ পৰা এনেকৈ থাকি মানে ভাগৰে পৰিছোঁ ভাগৰো লাগে তাইতো বহুত বৰিং পাইছে কেতিয়া যাম তেনেকৈ কৈ কিবা কৰি হ'ল আৰু 8টামান বাজিছে তাতে আৰু এয়া হৈছে ফাইনেল লুকটো খুব ধুনীয়াকৈ কৰি দিছে ধন্যবাদ
পাজনীক ইমান ধুনীয়াকৈ কৰি দিয়াৰ কাৰণে বহুত ধুনীয়াকৈ কৰি দিছে আৰু এয়া লাষ্টত আমি চাওমিন খাব ওলালোঁ তাই বোলে কিবা খায় তাকে 2:30মান বাজিলে আৰু তাতে আৰু এয়া প্ৰথম দিনা অলপমান বেয়া দেখি তাৰপিছত ভাল লাগে আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ দিব নতুনকৈ চোৱাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইলৈ ধন্যবাদ জনালোঁ সকলোকে পুনৰ ক'লোঁ আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম এতিয়া বাই বাই